এবাৰ শুকুৰ আলীৰ অসম বিৰোধী বিস্ফোৰক মন্তব্যৰ পিছতে উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে শুকুৰ আলীক আৰু ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাটাও দল সংগঠনে আৰু প্ৰতিগৰাকী ব্যক্তি এতিয়া জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে শুকুৰ আলীৰ বিৰুদ্ধে। শুকুৰ আলীয়ে এনেদৰে কেনেকৈ অসমৰ বিৰুদ্ধে ক'ব পাৰে বুলি বহুতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে শুকুৰ আলী অসম বিৰোধী তথা আহোম বিৰোধী যি মন্তব্য লাচিত বৰফুকনৰ বিৰুদ্ধে যেনে ধৰণৰ অপমানসূচক মন্তব্য শুকুৰ আলীয়ে কৰিছিল এই মন্তব্যৰ পিছতে এতিয়া উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে শুকুৰ আলীক। জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা অতিকৈ ডাঙৰ খবৰ। এবাৰ শুকুৰ আলীৰ আহোম বিৰোধী মন্তব্যত তোলপাৰ লাগি পৰিছে উজনি অসমত এক হাহাকাৰ পৰিৱেশে সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। ৰাম মন্দিৰ তথা অসমৰ কামাখ্যা মন্দিৰ আহোমৰ বিৰুদ্ধে কৰে বিস্ফোৰক মন্তব্য শুকুৰ আলীয়ে আৰু শুকুৰ আলীৰ এই মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শুকুৰ আলীৰ এই বক্তব্যৰ বিৰুদ্ধে। সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদৰ হুংকাৰ প্ৰদান শুকুৰ আলীক আৰু এইবাৰ উজনি অসমত নিষিদ্ধ ঘোষণা কৰা হৈছে শুকুৰ আলীক নিষিদ্ধ ঘোষণা কৰা হৈছে উজনি অসমত আৰু ইয়াৰ পিছতে উজনি অসমত শুকুৰ আলীৰ এই মন্তব্যৰ পিছতে হাহাকাৰ লগা দেখিবলৈ পোৱা গৈছে। সকলোৱে এতিয়া তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে শুকুৰ আলীক, কিয়নো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ শুকুৰ আলীয়ে যি ধৰণৰ মন্তব্য আচলতে কৰিছে সেয়া প্ৰতিগৰাকী অসমীয়াৰ আঘাত দিয়া এক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কিছুদিনৰ পূৰ্বে শিৱসাগৰবাসীয়ে শুকুৰ আলীক নিমন্ত্ৰণ কৰা দেখিবলৈ পোৱা গৈছিলে, য'ত শুকুৰ আলীক তেওঁলোকে অসমীয়াৰ স্বাভিমান গামোচা পিন্ধাই তেখেতক বিভিন্ন ধৰণে সা সন্মান দিয়া দেখিবলৈ পোৱা গৈছে। কিন্তু সেইগৰাকী শুকুৰ আলীয়ে আজি অসমৰ বিৰুদ্ধে উজনি অসমত গৈ আহোমৰ বিৰুদ্ধে এনেধৰণৰ তেওঁ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ লাচিত বৰফুকনৰ বিৰুদ্ধে এনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ কামাখ্যা মন্দিৰ ঔৰংগজেবে দান দিয়া বুলি উল্লেখ কৰিছে। অসমত আহোমসকলে একো কৰি থৈ যোৱা নাই, যি আহোমৰ কথা প্ৰতিগৰাকী অসমীয়াই আজি সোঁৱৰে। চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও এনেধৰণৰ যি আহোম ৰজা আছিল যিসকলে বৰ অসমৰ ভেটি গঢ়ি তুলি থৈ গৈছিল বা চাওলুং চুকাফাই যি বৰ অসমৰ ভেটি গঢ়ি থৈ গৈছিল সেইগৰাকী চাওলুং চুকাফাক অপমান কৰিছে তথা আহোম জাতিক অপমান কৰা দেখিবলৈ পোৱা গৈছে এতিয়া শুকুৰ আলীক। আৰু ইয়াৰ লগতে সকলো অসমত মোগলে কৰি থৈ যোৱা শুকুৰ আলীয়ে পাহৰিলে শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰৰ কথা আৰু এনেধৰণৰ অসমৰ ইতিহাসৰ কথা পাহৰি গৈছে শুকুৰ আলী। আৰু ইয়াৰ পিছতে এতিয়া একাংশ জাতি তথা দল সংগঠন ওলাই অহা দেখিবলৈ পোৱা গৈছে শুকুৰ আলীৰ বিৰুদ্ধে আৰু সকলোৱে উল্লেখ কৰিছে যে শুকুৰ আলীয়ে অসমৰ ইতিহাসৰ কথা নাজানে, যাৰ বাবে এতিয়া শুকুৰ আলীয়ে এনেধৰণৰ তেওঁ আলুপ তালুপ কথা বকিছে বা এনেধৰণৰ প্ৰলেপ বকিছে বুলি সকলোৱে তেওঁৰ বিৰুদ্ধে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু উজনি অসমত ভৱিষ্যতে কোনো ধৰণৰ অনুষ্ঠানত শুকুৰ আলীক মাতিব নোৱাৰে বা শুকুৰ আলীক নিষিদ্ধ ঘোষণা কৰি দিয়া হৈছে আৰু ইয়াৰ পিছতেই বিপদত পৰা দেখিবলৈ পোৱা গৈছে এতিয়া শুকুৰ আলীক, কিয়নো শুকুৰ আলীয়ে আচলতে যি ধৰণে জনপ্ৰিয়তা লাভ কৰিছিলে বা সকলোৱে শুকুৰ আলীক যেনেদৰে লগ পাব বিচাৰিছিলে সেইগৰাকী শুকুৰ আলীৰ এনেধৰণৰ মন্তব্য শুনি এতিয়া সকলোৱে শুকুৰ আলীক তীব্ৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে, সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এতিয়া বিপদত পৰিছে শুকুৰ আলী আৰু শুকুৰ আলীয়ে যি ধৰণৰ মন্তব্য কৰিছে তাৰ বাবে এতিয়া সকলোৱে এনেধৰণৰ গৰিহণা দিয়া দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক শুনাইছো। আচলতে শুকুৰ আলীৰ ওপৰত কিবা ক'বলগীয়া আছে বুলি আমি নাভাবোঁ, কিন্তু সময়ে যিহেতু আহ্বান কৰিছে এটা কথা আমি ক'বই লাগিব যে শুকুৰ আলীৰ দৰে মানে ব্যক্তিসকলক আচলতে এনেধৰণৰ সামাজিক অনুষ্ঠানৰ মুখ্য মানে তেওঁলোকক অতিথি হিচাপে মতাটো আচলতে সেই মই অনুষ্ঠানসমূহক লৈ মই আচলতে দুটামান কথা ক'ব বিচাৰিছোঁ। তেওঁ শুকুৰ আলীক বিভিন্ন সময়ত যে এনেধৰণে আমাৰ বৰ্তমান সমাজ ব্যৱস্থাই যে মাতি তেওঁলোকৰ পৰা যে জ্ঞান ল'ব বিচাৰে তাত বহুতখিনি এটা কুপ্ৰভাৱ পৰিব, উত্তৰ প্ৰজন্মই এটা ভুল বাৰ্তা পাব। তেওঁ বিভিন্ন সময়ত ইতিহাস বিকৃতৰ ওপৰত বিকৃতকৰণ কৰি তেওঁ বিভিন্ন সময়ত বিভিন্ন কথা বতৰা কৰি যে শুকুৰ আলীয়ে যোৱাকালিও আমি এটা ভিডিঅ' যোগে আমি জানিব পাৰিছোঁ যে লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিলে বুলি কৈছে যে এই এনেধৰণৰ কথা বতৰাবোৰে আহিবলগীয়া দিনত উত্তৰ প্ৰজন্মৰ মাজত এটা বিৰূপ প্ৰভাৱ পেলাব, যিটো শুকুৰ আলীয়ে কেতিয়াবা কলেজৰ ইলেকশ্যন নিৰ্বাচন খেলে, কেতিয়াবা MP নিৰ্বাচন খেলে, কেতিয়াবা চাহৰ দোকান দিয়ে, কেতিয়াবা চিনেমা কৰে। এই এনেধৰণৰ এটা শিশুসুলভ কথা বতৰা আচৰণ ভংগীৰে বিভিন্ন সময়ত গীত গীজাই ফুৰা এই শুকুৰ আলীৰ পৰা আমি ভাবোঁ যে সামাজিক ক্ষেত্ৰখনত তেওঁ মুখ্য অতিথি হিচাপে মতাৰ পৰা অনাগত দিনত ৰাইজ বিৰত থাকিব লাগে, অন্যথা ইয়াৰ এটা বিৰূপ প্ৰভাৱ পৰিব, উত্তৰ প্ৰজন্মৰ ইয়াৰ পৰা এটা ভুল বাৰ্তা পাব, যিয়ে নেকি ভৱিষ্যত দিনৰ উত্তৰ প্ৰজন্মই ভুল দিশে গতি কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ এই শুকুৰ আলীক যাতে কোনো কাৰণতে
অনাগত দিনত যাতে কোনো অনুষ্ঠান প্ৰতিষ্ঠানে যাতে তেওঁক অতিথি হিচাপে যাতে আমন্ত্ৰণ নকৰে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। আমি জানিব পাৰিছোঁ যে চুকুৰ আলীয়ে পুনৰ কৈছে যে ঔৰংজেবে কামাখ্যা মন্দিৰে মাটি দান কৰিছিলে, লাচিত বৰফুকনে লবিৰ ৰাজনীতি কৰিছিলে। আচলতে এই কথা বতৰাবোৰে এটা বিৰূপ প্ৰভাৱ পেলাব, কিয়নো এই সম্পূৰ্ণ এটা ইতিহাস বিকৃত কৰি আচলতে এই কথা বতৰাবোৰ কোৱা হৈছে। লাচিত বৰফুকনে যদি নৰিয়া দেহাই আজি যদি অসমখন যদি উদ্ধাৰ নকৰিলে আজি চুকুৰ আলীয়ে এই মন্তব্যটো দিবলৈ ইয়াত নাথাকে। গতিকে এই কথা বতৰাবোৰ আছে আৰু যিসকল লোকে, মই পুনৰ কৈছোঁ যে যিসকল লোকে আচলতে চুকুৰ আলীৰ দৰে নেতাক মাতি আনি তাত তেওঁৰ পৰা ভাষ্য গ্ৰহণ কৰিব বিচাৰে, ইয়াত কৰা হাস্যকৰ কথা বতৰা একো হ'ব নোৱাৰে। আৰু ইয়াৰ সমান্তৰালকৈ চুকুৰ আলীক এটা হাস্যকৰ বা এটা খুহুতীয়া কথাৰে তেওঁৰ পৰা হাঁহি খোৰাক ল'বলগীয়া এটা যন্ত্ৰ হিচাপে তেখেতক ৰাখিব লাগে বুলি আমি পুনৰবাৰ সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ। প্ৰয়োজনত চুকুৰ আলীৰ বিৰুদ্ধে আমি আইনী প্ৰক্ৰিয়া, আমি আইনগতভাৱে আমি গোচৰ ধৰিবলৈ আমি বাধ্য হ'ম। আৰু শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলো শ্ৰেণীৰ ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ যে চুকুৰ আলীক যাতে শিৱসাগৰত যাতে প্ৰৱেশ কৰিবলৈ যাতে সুবিধা প্ৰদান নকৰে। শিৱসাগৰৰ অনুষ্ঠান প্ৰতিষ্ঠানত যাতে চুকুৰ আলী লেখীয়া ব্যক্তিয়ে আহি যাতে জ্ঞান বিলাবলৈ যাতে নাহে তাৰ আমি পোষকতা কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি চুকুৰ আলীক সামাজিকভাৱে আমি অপদস্থ কৰিম, অন্যথা তাৰ কাৰণে চুকুৰ আলীক আমি শিৱসাগৰত ধৰি নিদিবৰ কাৰণে তাক আমি সকিয়নি প্ৰদান কৰিছোঁ। চুকুৰ আলী হৈছে কোনো ধৰণৰ ইতিহাস, অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে তিলমাত্ৰ জ্ঞান নথকা এজন বহুৱা সদৃশ ব্যক্তি, যিটো আমি কওঁ যে কাৰ্টুন বুলি কওঁ যে তেনেকুৱা এজন ব্যক্তি। কিন্তু অসমৰ একাংশ সংবাদ মাধ্যমৰ কাৰণে চুকুৰ আলী আজি ষ্টাৰ কেম্পেইনাৰ আখ্যা পাইছে। কিন্তু চুকুৰ আলীৰ দৰে ষ্টাৰ কেম্পেইনাৰজনে যদি আজি বিজেপিয়ে শাসনাধিষ্ঠ দলটো চুকুৰ আলীক কেইদিনমান ব্যৱহাৰ কৰি এই নৰ্দমাত পেলাই দিলে। তাৰপিছত বিভিন্ন দলে, বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থী, বিভিন্ন ব্যক্তিয়ে চুকুৰ আলীক ব্যৱহাৰ কৰি আছে। শিৱসাগৰৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানে কেইদিনমানৰ আগত চুকুৰ আলীক আনি পেলাই বৰপিৰা পাৰি পেলাই তেওঁলোক গামোচা চামোচাত বঁটা বাহন দিয়া দেখা গৈছে। আমি আচৰিত হৈছোঁ এনেকুৱা এজন বহুৱা ব্যক্তিক, যি ব্যক্তিজনে অসমৰ ইতিহাস, কৃষ্টি সংস্কৃতি একোৱেই নাজানে, একেবাৰে অপৰিপক্ক এজন অকমন্য ব্যক্তি, সেই ব্যক্তিজনক আনি পেলাই বৰপিৰা পাৰি বহাই ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব দি তেওঁক গামোচা পিন্ধোৱা ৰাজহুৱা সভাত আমি আচৰিত হৈছোঁ। আৰু তেওঁলোকক অসমৰ একাংশ মিডিয়াই আকৌ হাইলাইট দিয়ে ষ্টাৰ কেম্পেইনাৰ বুলি। আমি সেইকাৰণে আচৰিত হৈছোঁ। এটা কথা ক'ব বিচাৰোঁ যে শৰাইঘাটৰ যুদ্ধৰ যিগৰাকী প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকনে লবি ৰাজনীতি কৰা, ঔৰংজেবে কামাখ্যাত মাটি দিয়া, এনেকুৱা ধৰণৰ উদ্ভট কথা কৈ অসমীয়া জাতিটোক বিপদে পৰিচালিত কৰিছে। অসমৰ যিসকল বংগবলীয় মুছলমান আছে সেই মুছলমানৰ চুকুৰ আলী প্ৰতিনিধিত্ব বুলি আমি ভাবিছোঁ। বংগবলীয় একাংশ মুছলমানে অসমৰ হিষ্ট্ৰীটো, বুৰঞ্জীটো বিকৃত কৰিবলৈ চুকুৰ আলীক ব্যৱহাৰ কৰে বুলি ভাবিছোঁ। সেয়েহে উজনি অসম মুছলিম কল্যাণ পৰিষদে আজি উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰ জিলাত 8খন জিলাত চুকুৰ আলীৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ। চুকুৰ আলীৰ দৰে ধুৰন্ধৰ লম্পট এজন ব্যক্তিক আমি উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। আৰু আমি সদৌ তাই ছাত্ৰ নেতাক অনুৰোধ জনাইছোঁ যে লাচিত বৰফুকনৰ বিৰুদ্ধে যিহেতু সেয় জ্ঞান কৰি এটা বিৰূপ মন্তব্য দিছে, যে আটাচুৰ ফালৰ পৰা চুকুৰ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আমি আটাচুৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ। আৰু আমি চুকুৰ আলীক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। মস্তিষ্কৰ বিকৃতি ঘটা, পাবত গজা চুকুৰ আলীয়ে আহোম জনগোষ্ঠীৰ ওপৰত যি মন্তব্য প্ৰকাশ কৰিলে, উজনি অসম থলুৱা মুছলিম পৰিষদে তীব্ৰ গৰিহণা দিয়াৰ লগতে 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। যদি 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ নকৰে আমি নিজেই কেছ ৰেজিষ্টাৰ কৰিবলৈ বাধ্য হ'ম। আৰু তেওঁ যি মন্তব্য প্ৰকাশ কৰিছে, আহোমে ভাগ ভাগ কৰিছিলে, সেই যথামূৰ্খতে নাজানে যেন আহোমে ভাগ ভাগ কৰা নাই। আহোমে হাতৰাজ মাৰি পেলাই হাতৰাজ এক কৰি পেলাই বৰ্ষণ কৰিছিলে চাউলুং চুকাফাই প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমমৰ্যাদা প্ৰদান কৰিছিলে। মই হাজৰিকা লঘু, হাজৰিকা উপাধি আহোমসকলে প্ৰদান কৰা উপাধি। ইয়াত উজনি অসমৰ পৰা বাকী যিবিলাক জনগোষ্ঠী আছে, বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ কথাই মই ক'বলৈ বিচাৰিছোঁ, যিবিলাক উপাধি সেই আহোমসকলে পদমৰ্যাদা চাই তেওঁলোকে উপাধি প্ৰদান কৰা হয়। আৰু তেওঁ মুখত মাত নুপুতিলে টিআৰপি লাভৰ বাবে ক'ত কি মুখৰ পৰা শব্দবিলাক সম্পূৰ্ণ মাতটো ফুটি উঠে, থু ওলাই যায়। আৰু ইয়াত মই বিশেষকৈ সমাজ জনগোষ্ঠী অনুৰোধ কৰি তেওঁ টিআৰপি বা তেওঁ প্ৰচাৰবিলাক যিবিলাক ব্ৰডকাষ্টিঙে প্ৰচাৰ কৰে সেইবিলাকো বন্ধ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ সম্পূৰ্ণভাৱে অসমত বয়কট কৰক। তেওঁক সেই টিআৰপি থকাৰ বাবে বিভিন্ন অনুষ্ঠানত গৈ যিটো মন্তব্য প্ৰকাশ কৰিছে, সাহস পাইছে তাৰ কাৰণে। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে তেওঁক সকলোৱে বয়কট কৰক। আৰু বুৰঞ্জী বৰটো জানেনে তাৰো সন্দেহ আছে। বুৰঞ্জী বৰটো নজনাকৈ তেওঁ এনেকুৱা মন্তব্য প্ৰকাশ কৰিছে। আৰু তেওঁ কোনটো ৰাজনৈতিক দলৰ ষ্টাৰ কেম্পেইনাৰ অলপ দিনৰ আগত আছিলে, সেই ৰাজনৈতিক দলকো মই ক'বলৈ বিচাৰিছোঁ, এনেকুৱা ব্যক্তিক আপোনালোকে চল দিয়াৰ কাৰণে আজি যি সাহস দিলে, এই সাহস তেওঁলোকক যি তেওঁক উৎসাহ প্ৰদান কৰাৰ কাৰণে তেওঁ এনেকুৱা মন্তব্য কৰিবলৈ সাহস পাইছে।
নহ'লে এনেকুৱা এটা মন্তব্য কৰোঁতে কেতিয়াও হক নাপালাহেঁতেন। সেইকাৰণে এইটো ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে এনেকুৱা মন্তব্য বেলেগে কৰিছিল, তাৰ ওপৰত আমি অসমৰ জনসাধাৰণে চকু ৰাখিব লাগিব। যি কি নহওক তেওঁ যিটো মন্তব্য প্ৰকাশ কৰিলে সম্পূৰ্ণ গৰিহণাযোগ্য, আমি কোনো প্ৰতি বাক্যটো সহ্য কৰিব নোৱাৰোঁ। যেনেকৈ এটা বাক্য কৈছে, তেওঁ লাচিত বৰফুকনৰ কথা ক'বলৈ আহিছে, তেওঁ ক'লে কি মোগলে কৰিছে, আহোমে কোনো আহোমে কি নাই কৰা অসমখনৰ কাৰণে। ইয়াত জ্বলন্ত উপায় আমাৰ পুৰণি ঐতিহাসিক কীৰ্তিচিহ্ন আছে, সেই কীৰ্তিচিহ্নসমূহে ইয়াৰ এটা উদাহৰণ, ইয়াৰ এটা আমাৰ চিনাকি। সেই বস্তুবিলাক তেওঁ জানে নাজানে কীৰ্তিচিহ্ন শব্দ মানে কি মোৰ তাৰো সন্দেহ হৈছে। মাত্ৰ মুখত এই অলপ দিনৰ আগত গৰু চোৰ কেছত গৈ পেলাই স্কুটিত ধৰি পেলাই তেওঁ জেলৰ পৰা আহিছে, তাৰপিছতো আকৌ আহি পেলাই অলপ দিনৰ পিছত তেওঁ আকৌ আবুল বকিছে। সেইকাৰণে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰি অসম চৰকাৰে যদি এইটো ভিতৰলৈ পগলাটো বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু পগলা ফালে ৰাখি দিয়ক। এনেকুৱা ব্যক্তিবিলাকৰ পৰা আমাৰ সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট হোৱা আমি পৰিলক্ষিত হৈছে। সেইকাৰণে এনেকুৱা ব্যক্তিবিলাকৰ যদি কোনো ধৰণে সামাজিক মাধ্যমত হওক বা ৰাজহুৱা স্থানত যদি মন্তব্য